আমাৰ জিলাখনৰ মুখ্য পথ হৈছে এইচএম ৰোড। এই ৰাস্তাটো আজি প্ৰায় 25-30 বছৰ ধৰি এই ৰাস্তাখন জৰাজীৰ্ণ হোৱা কেন্দ্ৰ কৰি এই জিলাখনৰ সকলো শ্ৰেণীৰ ৰাইজে জীয়াতু ভুগিব লগা হৈছিল। আজি আমাৰ এই জিলাখনৰ দল সংগঠন, ৰাজনৈতিক অৰাজনৈতিক সংগঠন, ইয়াৰ প্ৰেছৰ ব্যক্তিসকল আৰু আমাৰ জিলাখনৰ এজিপি বিজেপি মিত্ৰজোঁট, এই জিলাখনৰ MLA সকলোৰে প্ৰচেষ্টাত আমাৰ চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰ্ণগোচৰ কৰা হোৱাৰ কেন্দ্ৰ কৰি তেখেতে আমাৰ এই জিলাখনৰ কাৰণে 92 কোটি টকা এই ৰাস্তাৰ কাৰণে চেংচন দিছে। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 92 কোটি টকা অসম মালা আঁচনিৰ যোগেদি চেংচন দিছে আৰু এই ৰাস্তাটো অতি শীঘ্ৰে যাতে সম্পূৰ্ণভাৱে ৰূপায়িত হয় তাৰ কাৰণে আমাৰ জিলা প্ৰশাসন তৎপৰ হৈ আজি অলৰেডি এটা নোটিছ জাৰি কৰিছে যে এসপ্তাহৰ ভিতৰত ৰাস্তাটোৰ দুয়োপাশে 30 ফুট 30 ফুট কৰি তেওঁলোকৰ কোনোবাৰ যদি কিবা গছ গছনি ঘৰ দুৱাৰ থাকে সেইখিনি খালী কৰিব লাগে। এই ক্ষেত্ৰতো আমি ওয়েলকাম কৰিছোঁ আমাৰ জিলা প্ৰশাসনক আৰু লগতে আমাৰ জিলাবাসীকো কৈছোঁ যে আপোনালোকে এছামে এই অলৰেডি এই যে ৰাস্তাটোৰ দুয়োপাশে একোয়াৰ লেণ্ড আছে, চৰকাৰৰ মাটি। আপোনালোকে যদি দখল কৰি আপোনালোকে এই গছ গছনি ৰখাই আপোনালোকৰ ঘৰ দুৱাৰ ৰখাই কামত বেমেজালি সৃষ্টি কৰে তেতিয়াহ'লে একফালে আপোনালোকে জিলাবাসীৰ ওচৰত ৰোষত পৰিব, অইন পিনে প্ৰশাসনেও আপোনালোকক কিন্তু এসপ্তাহ পিছত অৱশ্যই এই সংক্ৰান্তত কিন্তু কঠোৰ হস্তে চিন্তা কৰিব। গতিকে আমি এনেকুৱা এটা অপ্ৰীতিকৰ পৰিৱেশ হোৱাটো নিবিচাৰোঁ। আমি আপোনালোকক আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ অতি শীঘ্ৰে আপোনালোকৰ যিখিনি ৰাস্তাত দুয়োপাশে আপোনালোকৰ কিবা আছে যদি আঁতৰাই লওক। এই কথা আপোনালোকৰ মিডিয়াৰ যোগেদি ক'ব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ জিলাখনৰ মুৰব্বী DC মহোদয়ৰ নিৰ্দেশ মৰ্মে চাৰ্কেল অফিচাৰে 7 দিনৰ ভিতৰত এই ৰাস্তাৰ দুয়োকাষে একোয়াৰ লেণ্ড 30 ফুট 30 ফুট খালী কৰাৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে। তো আমি আপোনালোকৰ মিডিয়াৰ যোগেদি এই একোয়াৰ লেণ্ডত 30 ফুটৰ ভিতৰত কোনোবাই যদি ঘৰ বা দোকান বা গছ গছনি আছে তেখেতসকলে খালী কৰিব লাগে আৰু সহজতে ৰাস্তাটো হ'ব লাগে। অন্যথাই জিলা প্ৰশাসনে কিন্তু অৱশ্যই তেখেতসকলে আইনীয় ব্যৱস্থা ল'ব। আৰু আমি আপোনালোকৰ মিডিয়াৰ যোগেদি ক'ব বিচাৰিছোঁ এই ইমান দিনে জীয়াতু ভোগা ৰাস্তাটো যদি সম্পূৰ্ণভাৱে আপোনালোকৰ কাৰণে নোহোৱা হয় তেতিয়াহ'লে কিন্তু ৰাইজৰ ৰোষত আপোনালোকে পৰিব। আজি জানিব পাৰিলোঁ যে জিলা উপায়ুক্ত গৰাকীৰ নিৰ্দেশ মৰ্মে ৰাজহ চক্ৰ বিষয়া মানকাচৰ তেখেতৰ এক নিৰ্দেশনা মৰ্মে ইতিমধ্যে যে অসম মালাত আবণ্টিত আমাৰ এইচএম ৰোডটো যে নিৰ্মাণ কৰা হ'ব এই সম্পৰ্কে দুয়োফালে 30 ফুটকৈ খালী কৰাৰ কাৰণে নিৰ্দেশ জাৰি কৰিছে। তো আমি এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে এই ৰাস্তাখন বহু বছৰ ধৰি কেইবাবছৰ ধৰি নিৰ্মাণ কাৰ্য বহু দাবী দাবাৰ বহু দাবী দাবাৰ পিছতো নিৰ্মাণ কাৰ্যত ইমান দিন ধৰি নিৰ্মাণ হোৱা নাই। তো আমি বহু দল সংগঠনৰ তৰফৰ পৰা বিশেষকৈ অৰাজনৈতিক দল সংগঠন যেনে আশু, গৰিয়ামৰীয়া দেশী জাতি পৰিষদ, জিলা উন্নয়ন মঞ্চ আৰু অন্যান্য অৰাজনৈতিক সংগঠনৰ তৰফৰ পৰা আমি ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আহিছিলোঁ। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাই আহিছিলোঁ যে আমাৰ এই মানকাচৰ হাটশিঙাৰীৰ পৰা মানকাচৰ পৰ্যন্ত যে 22 কিলোমিটাৰ এইচএম ৰোড এই ৰোডখিনি উপযুক্তভাৱে মেৰামতি কৰিব লাগে। তো এটা সৌভাগ্যৰ কথা আমাৰ বাবে, এই জিলাৰ বাবে এটা সৌভাগ্যৰ কথা যে ইমান এটা গুৰুত্বপূৰ্ণ পথ, এই পথছোৱা অসম চৰকাৰৰ জৰিয়তে অসম মালাত 92 কোটি টকা বৰাদ্দ কৰা হৈছে। আৰু ইতিমধ্যে নিবেদাৰ কাম সমাপ্ত হৈ হাইটেক কোম্পানীক তেখেতসকলে নিবেদা হিচাপে হাইটেক কোম্পানীয়ে লাভ কৰিছে। গতিকে আমি ৰাইজক আহ্বান জনাম বা যিসকলে ৰাস্তাৰ দুয়োকাষে বেদখল কৰি আছে 30 ফুটৰ ভিতৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা যি নিৰ্দেশ জাৰি কৰিছে আমি তেখেতসকলক আহ্বান জনাম যে এসপ্তাহৰ ভিতৰত তেখেতসকলে
যিসকলে বেদখল কৰি আছে তেখেত বেদখল মুক্ত কৰাৰ কাৰণে আমি জিলা উন্নয়ন মঞ্চ তৰফৰ পৰাই সকলোকে আমি আহ্বান কৰিছোঁ আৰু সকলোৱে যাতে এই ৰাস্তাখন ভালভাৱে উপযুক্তভাৱে নিৰ্মাণ কৰা হয় তাৰ কাৰণে সহযোগ কৰিবলৈ আমি অনুৰোধ আৰু আহ্বান জনালোঁ। মাহত মাত্ৰ 1000 টকাৰ কিস্তিৰে আপোনাৰ ঘৰলৈ আনক 3 কিলো ৱাৰ্ডৰ ৰফটপ ছলাৰ। PM Surya Ghar Muft Bijli Yojana, য'ত প্ৰতিমাহে বিনামূলীয়াকৈ লাভ কৰিব 300 ইউনিটৰ বিদ্যুৎ সেৱা। তেন্তে দেৰি কিহৰ? আহক এতিয়াই যোগাযোগ কৰক হাতচিঙিমাৰী চ'ল পাৱাৰৰ 8828574646 নম্বৰত। आइए सोलर अपनाते हैं। PM सूर्य घर मुफ्त बिजली योजना।